দৰ্শকসকল আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ ভিডিঅ'টো এনে ধৰণৰ এজনী গাহৰি যিকোনো অৱস্থাত আপোনাৰ ভৰি খুৰাত কেনেকৈ পোক লাগে আৰু এইসকলৰ কাৰণে কৈছোঁ যিসকল নতুন ব্যক্তি তেওঁলোকে নাজানে মই তেওঁলোকৰ কাৰণে কৈছোঁ পুৰণাসকলৰ কাৰণে কোৱা নাই সেইটো পুৰণাসকলে নিশ্চয় জানে যিসকল নতুন মই তেওঁলোকৰ কাৰণে কৈছোঁ একচুৱেলি গাহৰিজনী যেতিয়া ৱেট বেছি হৈ যায় আৰু ভৰিত কেনেকৈ ফাটি পোক লাগে মই সকলো দেখাম আৰু ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চাব স্কিপ নকৰাকৈ চাব আৰু আপোনালোকে ভিডিঅ'বোৰ চাই ছাবস্ক্ৰাইব নকৰে ছাবস্ক্ৰাইব কৰি ৰাখিব তেতিয়া মই ভিডিঅ'বোৰ বনাব ভাল লাগে আৰু অনাগত দিনত মই আৰু তেনেকুৱা ভাল ভাল ভিডিঅ' বনাম একচুৱেলি মই ফাৰ্মতে বনাওঁ ঠিক আছে দেৰি নকৰোঁ এইজনী গাহৰি হয় এই গ্ৰিল আছিলে এই প্ৰথমবাৰ প্ৰেগনেণ্ট হৈছে আৰু প্ৰথমবাৰ কাৰণে দিব এই আপোনাৰ মই ইয়াৰ আগৰ ভিডিঅ'টো কৈছিলোঁ মই এই 1 কুইণ্টেল 10 কেজি কৰচ খুৱাইছিলোঁ আৰু গাহৰিজনী চাই লওক চেহেৰা এতিয়া মেক্সিমাম তাৰ পেটত পলি থকাৰ কাৰণে 1.5 কুইণ্টেলমান হৈ যাব আৰু মই ভৰি দুখন দেখাই কোনখন ভৰিত পোক লাগিছিলে এখন ভৰি চাই লওক যথেষ্ট পোক লাগিছিলে তাই উঠিব নোৱাৰা হৈ গ'ল এইবিলাক দেখিছে ফাটি গৈছিলে এইবিলাক পাইছে মই গম নাপাইছিলোঁ যেতিয়া গম পাইছিলোঁ তাই উঠিব নোৱাৰা হ'ল মই ভৰিকেইখন চাওঁতে দেখিলোঁ পোক লাগিলে আৰু মই মেডিচিন মাৰাৰ লগে লগে দুদিনতে পোক নাইকিয়া হৈ গ'ল আৰু এতিয়া মই শুকনি এনে মাৰি দি আছোঁ ঔষধ শুকাইছে যথেষ্ট সেইখন ভৰি চাব পাৰি এইবিলাক হৈছে আৰু গাহৰিজনী আজি ডেট আছে ডেলিভাৰী ডেট মই নিপল টানিছোঁ গাখীৰ আহিছে নাই বৰ্তমান গাখীৰ অহা নাই তাৰপিছত গাহৰিজনী শুই দিছে মই নিপল টানাৰ কাৰণে গাখীৰ মই দেখাই আছোঁ এতিয়ালৈকে বৰ্তমানলৈকে গাখীৰ অহা নাই তাই আৰু দেখিছে গাহৰিজনী আৰু এই দুয়োখন ভৰিতে লাগিছিলে আৰু নিপলত বৰ্তমান গাখীৰ অহা নাই আৰু গাহৰিজনী আজিয়ে ডেট আছে আৰু বাকী আমি কথাখিনি পাতি লওঁ ঠিক আছে দেখালোৱে মই কেনেকৈ পোক লাগিছিলে আৰু বাকী কথাখিনি কৈ লওঁ কিহৰ কাৰণে পোক লাগিছিলে এজনী গাহৰি যেতিয়া নতুন অৱস্থাত পোৱালি দিব মই যিখিনি জানো মই সেইখিনি কথাই কৈছোঁ যিসকলে নাজানে মই তেওঁলোকৰ কথাই কৈছোঁ তেওঁলোকে কেনেকৈ সেইটোত চকু কাণ দিব লাগে আৰু বাকী জানাসকলৰ কাৰণে মই কোৱা নাই আৰু নতুন এজনী গাহৰি যেতিয়া প্ৰেগনেণ্ট হ'ব প্ৰথমবাৰৰ কাৰণে তাই প্ৰেগনেণ্ট হোৱা অৱস্থাত আপোনাৰ যথেষ্ট ৱেটটো হৈ যায় আৰু ৱেটটো অনুসাৰে ভৰি দুখন যিমানটো গা মানে বডি গুঠন সেইটো অনুসাৰে ভৰিকেইখনে লোট ল'ব নোৱাৰা হৈ যায় আৰু ভৰিকেইখন আপোনাৰ যেতিয়া ৱেট হৈ যায় খুৰাবিলাক ফাটি যায় আৰু ফাটি যোৱা অৱস্থাত আপোনাৰ মাখিয়ে কণী পাৰিবলৈ আপোনাৰ ব্যৱস্থা কৰে আৰু সিহঁতে কণীবিলাক পাৰি দিয়ে পাৰি কাৰণে পোক দি দিয়ে আৰু গাহৰিজনীয়ে যথেষ্ট ৱেটৰ কাৰণে গাহৰি উঠিব নোৱাৰে আপোনালোকে সেইটোত ধ্যান দিব আৰু তেনেকুৱা গাহৰি আপোনালোকে চকু কাণ কৰিব যিবিলাক নতুনকৈ পোৱালি দিব নতুন মানে গ্ৰিল লৈ প্ৰেগনেণ্ট হৈছিলে তো মই সেই গাহৰিবিলাকৰ কথা কৈছোঁ আৰু যিবিলাক এবান দুবান তিনিবান দি গ'ল সিহঁতৰ তেনেকুৱা নাই সেইটো অৱস্থা ডাঙৰ হৈ যায় আৰু সেইটো সময়ত অসুবিধা নাথাকে আপোনালোকে নতুন যিবিলাক গাহৰি পোৱালি দিব সিহঁতক অলপ চকু কাণ দিব আৰু বাকী মই দেখাই কৰি দিলোঁ আৰু মই মোৰ ফাৰ্মত কেইজনী প্ৰেগনেণ্ট আছে মই সেইকেইজনীও দেখাই দিওঁ আপোনালোকে আহক ভিডিঅ'টো দেখিছে ইয়াত মোৰ ডিৰকৰ আছে আৰু ডিৰক F1 ইয়াত ডিৰক এটা বৰ আছে আৰু এজনী গ্ৰিল আছে আৰু এজনী ডিৰকৰ F1 মই ব্ৰিডিঙৰ কাৰণে ৰাখিছোঁ ইহঁতক আৰু বাকী মই প্ৰেগনেণ্টখিনি দেখাই দিছোঁ এইটো মোৰ বৰটো হয় আপোনালোকে আগতো পাইছে এইটো বৰ হয় ইও 1.5 কুইণ্টেলমান ৱেটৰ হৈ গৈছে আৰু এদিন দেখালোৱে এইটা আগত এই যি দেখাইছিলোঁ পোক দিছিলে এই আজি ডেলিভাৰী ডেট আছে আৰু বাকী এজনী পাইছে এইৰো ডেলিভাৰী হৈছে এই 22 তাৰিখে দিব এই 22 তাৰিখে ডেট আছে আৰু বাকী আৰু এইকো দেখাইছোঁ এইও 1 মাহ 1.5 মাহমান আছে এইও প্ৰেগনেণ্টেই হৈ আছে আৰু এজনী ডিৰক পাইছে এইও বৰ্তমান প্ৰেগনেণ্ট হোৱা নাই আৰু এজনী পাইছে এইও প্ৰেগনেণ্ট হৈ আছে চাই লওক এইও গ্ৰিল হয় এই প্ৰথমবাৰৰ কাৰণে প্ৰেগনেণ্ট হৈছে এইও চাই লওক আৰু বাকী হেমচিয়াই আছে এইটোও দেখাওঁ আহক আৰু এজনী প্ৰেগনেণ্ট হৈ আছে এইও আপোনাৰ 3বাৰমান ক্ৰছ কৰিছিলোঁ এই আপোনাৰ হিটবিলাক মিক্স কৰি দিয়ে তাই ৰিপিট ছাৰ্ভিচ আহে এইকো মই এতিয়া বৰ্তমান 1 মাহ হৈ গ'ল এইও প্ৰেগনেণ্ট হৈ আছে আৰু দুজনী আছে আৰু এজনী পাইছে এইও প্ৰেগনেণ্ট হৈ আছে এই 2 তাৰিখে ডেট আছে মই সোমাই যোৱা নাই আঁতৰৰ পৰা দেখাই দিছোঁ আৰু সিফালে সিজনী আছে মই তাইকো দেখাই দিওঁ আহক আৰু এইও প্ৰেগনেণ্ট হৈ আছে এই আপোনাৰ 2 মাহ হৈ গ'ল প্ৰেগনেণ্ট হৈ আছে ঠিক আছে পালকসকল আপোনালোকে ভিডিঅ'টো
স্কিপ নকৰাকৈ চাব আৰু ছাবস্ক্ৰাইব কৰিব আৰু অনাগত দিনত আৰু ভিডিঅ' বনাম ঠিক আছে আজিলৈ বাই বাই